নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু ইউটিউব চেনেল। বন্ধুসকল, এইচএস হাই সেকেন্ডারি পরীক্ষার রেজাল্টটো আসলে কেতিয়া দিয়ে হব? আজি হচ্ছে 22 সাধারণতে এপ্রিল তারিখ। বন্ধুসকল, বহুতে কৈছিল যে আজিৰ দিনটোতে দিয়া হ'ব বন্ধুসকল, আৰু 22 তাৰিখত ৰাতিপুৱা 10 বজাত দিয়া হ'ব। বন্ধুসকল, একেবাৰে বোৱা বন্ধুসকল নিউজ এইবোৰ। বন্ধুসকল, কোনো ধৰণৰ সেৱাৰ ফালৰ পৰা কোনো ধৰণৰ সাধাৰণতে অহা নাই। সেৱাৰ ৱেবছাইটত মই বাৰ বাৰ চেক কৰি আছোঁ, কোনো ধৰণৰ আপডেট অহা নাই বা কোনো ধৰণৰ ৰেজাল্ট অহাৰ আগতে যিটো সাধাৰণতে ৱেবছাইটত কাম কৰে একো ধৰণৰ হোৱা নাই, কোনো ধৰণৰ নোটিছ অহা নাই। আৰু মুখ্যমন্ত্ৰী ডাঙৰে কোনো টুইট কৰা নাই, শিক্ষামন্ত্ৰী ডাঙৰে কোনো টুইট কৰা নাই। কিন্তু শিক্ষামন্ত্ৰী ডাঙৰীয়া বা মুখ্যমন্ত্ৰী ডাঙৰীয়া টুইট কৰাৰ আগতে সেৱাৰ ৱেবছাইটৰ পৰা গম পোৱা যাব বন্ধুসকল। কিন্তু মই ডাইৰেক্ট প্ৰতিটো সময়তে চেক কৰি আছোঁ, আৰু কোনো ধৰণৰ ৰিজাল্টৰ ওপৰত কোনো ধৰণৰ আপডেট অহা নাই বন্ধুসকল। বহুতে বহুত ধৰণৰ কথা কৈ আছে, ৰিজাল্টটো আজি দিব কালি দিব এনেকুৱা কথা কৈ আছে বন্ধুসকল। বিষয়ৰ আশাত নানান ধৰণৰ কথা কৈ আছে। বহুতে মুখ্যমন্ত্ৰী ডাঙৰে টুইটাৰ হেণ্ডেলো আপোনাৰ বনাইছে বন্ধুসকল। মুখ্যমন্ত্ৰী ডাঙৰে টুইটাৰ হেণ্ডেল সাধাৰণতে কপি বেলেগ বছৰবোৰ কপি কৰি বা আপোনালোকৰ এনেকৈ বোৱা কৰি সাধাৰণতে সেইবোৰ ফেক কৰি সেইবোৰ বনাইছে, ভাইৰেল কৰি আছে বন্ধুসকল। সেইবোৰ কৰিব নাপায় আৰু ল'ৰা ছোৱালীক টেনশ্যন দিব নাপায় বন্ধুসকল। আজিৰ দিনটোতে কোনো ধৰণৰ ৰিজাল্ট মুকলি নহয়। আজি হৈছে 22 সাধাৰণতে এপ্ৰিল তাৰিখ বন্ধুসকল। অহাকালি অহাৰো কোনো সম্ভাৱনা নাই মোৰ মতে, আৰু কিবা কাৰণত যদি ৰিজাল্ট আহি যায় তেনেহ'লে সেৱাৰ ৱেবছাইটৰ পৰা মই গম পাম। ৰাতি ৱেবছাইটত কাম কৰিব, দিনতহে ৰিজাল্ট দিয়া হ'ব বন্ধুসকল। আপোনালোকক মই লগে লগে জনাই দিম, ৰাতিপুৱাই 6 বজাৰ লগে লগে জনাই দিম যিদিনা ৰিজাল্ট দিব বন্ধুসকল। কোনো টেনশ্যন কৰিব নালাগে, ৰিজাল্টৰ আপডেট সকলো আপডেট পাব মোৰ চেনেলৰ পৰা। সকলোক মই হাজিৰ কৰিছোঁ, আৰু এইচএছৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ সকলো আপডেট পাই থাকিবলৈ এটা চেনেল ছাবস্ক্ৰাইব কৰিব লাগিব। সেইটো মই এইটো ভিডিঅ'ৰ তলত লিংক দি আছে, সকলোৱে সেইটো চেনেল ছাবস্ক্ৰাইব কৰক, কাৰণ সেইটো চেনেলত হাই ছেকেণ্ডেৰী পৰীক্ষাৰ সকলো আপডেট দিয়া হ'ব। আৰু কেতিয়া ৰিজাল্ট আহে, কেতিয়া কি হয়, মেট্ৰিক পৰীক্ষাৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ কোনটো পৰীক্ষাৰ এক্সামক কেতিয়া দিয়া হ'ব, সকলো ডিটেইলছ সেইটো চেনেলত দিয়া হ'ব। আৰু এইটো চেনেলৰ পৰা সকলো আপডেট আপোনালোকে পাব, কোনো টেনশ্যন নাই। এটা চেনেল ছাবস্ক্ৰাইব কৰি দিলে হ'লে বন্ধুসকল। এইটো ভিডিঅ'ৰ তলত লিংক দি আছে। হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টটো আজিৰ দিনটো কোনো ধৰণৰ দিয়া নহয়, আৰু কালি দিব না নাই সেই বিষয়ে মই আপোনালোকক ভালকৈ বুজাই দিম অলপ পিছতে। কোনো টেনশ্যন কৰিবলৈ কথা নাই, আজিৰ দিনটোৰ ভিতৰতে কৈ দিম। আৰু ৰাতি আপোনালোকে ৱেবছাইটত কাম কৰিব, দিনতহে ৰিজাল্ট দিয়াব। আৰু আপোনালোকে বহুতে কৈ আছে ৰাতিপুৱাই দিয়াব, অমুক তাৰিখত দিব, তমুক তাৰিখত দিব। বহুতে আজি ভাইৰেল কৰি থাকিব যে 23 তাৰিখত দিয়া হ'ব নাই বন্ধুসকল। আপোনালোকে ফিক্স ডেট পাবলৈ হ'লে মোৰ চেনেলৰ পৰাই পাব লাগিব বন্ধুসকল। সকলোক মই ছাবস্ক্ৰাইব কৰিবলৈ জনাইছোঁ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বহুতে বোৱা ভিডিঅ' বনাই আছে, বহুতে বোৱা টুইট মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ, ৰণোজ পেগু ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ সাধাৰণতে টুইটবোৰ বোৱা কৰি প্ৰচাৰ কৰি আছে। এইবোৰ কৰিব নাপায়, এইবোৰ কৰিব নাপায়, বদনাম কৰিব নাপায়। আৰু এইবোৰ সাধাৰণ ল'ৰা ছোৱালীৰ সাধাৰণতে কষ্ট বেছি হয়, টেনশ্যন হয়। আৰু এইবোৰ যিবোৰ কৰি আছে তেওঁলোকক মই অনুৰোধ জনাই দিম, এইবোৰ কৰিব নাপায়। ছাত্ৰ ছাত্ৰীৰ লগত ধেমালি কৰিব নাপায়, এইবোৰ হৈছে ধেমালি বন্ধুসকল। আৰু বেউচৰা চাত এইবোৰ কৰিব নাপায়, আৰু ভাইৰেল কৰিব নালাগে কোনো ধৰণৰ ফেক এইবোৰ বনাই বন্ধুসকল। কাম নাই নেকি, নিজৰ কাম নিজে ধৰি থাকক আৰু ভিডিঅ' বনাওক। আৰু আপোনালোকৰ কোনো ধৰণৰ সাধাৰণতে বেয়াকৈ নকওঁ, কাৰণ সাধাৰণতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ টুইটবোৰ সাধাৰণতে এইবোৰ সাধাৰণতে ফেক কৰি কেতিয়াও বনাব নালাগে। ভাল কাম চলক, শিক্ষা লাভ কৰক আৰু প্ৰচাৰ কৰক, আৰু ভাল শিক্ষাবোৰ প্ৰচাৰ কৰক, আৰু আপোনাৰ বেয়া কামৰ পৰা দূৰত্ব থাকক বন্ধুসকল। সকলোৱে ছাপোৰ্ট কৰিব। এইচএছৰ ৰিজাল্টৰ আপডেট মই মোৰ চেনেলৰ পৰা সকলো সময়ত পাব, কোনো টেনশ্যন নাই। মই সকলোকে অনুৰোধ জনাই দিম, মোৰ চেনেলৰ পৰা সকলো আপডেট সকলো খবৰ মোৰ চেনেলৰ পৰা পাব দায়িত্ব সহকাৰে। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব।